ধুবুৰীৰ ৭০ সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ২০২৫ৰ শুভাৰম্ভ। পোনপ্ৰথমবাৰৰ বাবে সমগ্ৰ অসমৰ লগতে ধুবুৰীতো ৭০ সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ২০২৫ৰ শুভাৰম্ভ ঘটে। অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ তম ভাৰতৰত্ন গোপীনাথ বৰদলৈ ট্ৰফী গোটেই অসমত ৩৫টা ডিষ্ট্ৰিক্টত এট এ টাইমে আৰম্ভ হৈছে আৰু আমাৰ লগতে আমাৰ ধুবুৰী জিলাতো আমি আজি শুভাৰম্ভ কৰিলোঁ। 8টা টিম এতিয়া অংশ কৰিছে। এইটো ডিষ্ট্ৰিক্ট খেলা। আমাৰ বিলাসীপাৰা আছে, সাবৰগ্ৰাম আছে, আগুমনি আছে, ধুবুৰী আছে, গৌৰীপুৰ আছে, এনেকৈ 8টা টিম আছে। আজি এভাৰগ্ৰীণ আৰু ধুবুৰী গৌৰীপুৰ ফুটবল কোচিং চেণ্টাৰৰ মাজত খেলা শুভ। এই খেলত অংশগ্ৰহণ কৰা চহৰ নগৰৰ নতুন প্ৰজন্মৰ যুৱকসকল প্ৰেৰণা পোৱাৰ উপৰিও তেওঁলোকৰ উন্নত প্ৰশিক্ষণৰ ব্যৱস্থা কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত সুযোগ প্ৰদান কৰাই অন্যতম লক্ষ্য বুলি সম্পাদকগৰাকীয়ে জানিবলৈ দিয়ে। নতুন প্ৰজন্মক এইটো মেছেজ দিব খোজোঁ যে চবেই খেলিব লাগে। নতুন প্ৰজন্ম যাতে খেলপথাৰত আহিব লাগে। এই আমাৰ বৰদলৈ ট্ৰফী যিটো এইটোৰ গায়ে ভূঞে পৰা প্লেয়াৰ উঠোৱাৰ কাৰণে এইটো প্ৰচেষ্টা চলি আছে গোটেই অসম জুৰি। জিলা পৰ্যায়ত হোৱাৰ পিছত তাৰপিছত ছেকেণ্ড ৰাউণ্ড মানে ছেকেণ্ড কলষ্টৰ বুলি কয়, তাতে এই আমাৰ পৰা চেম্পিয়নজন তাতে খেলিব যাব। তাৰপিছত মূল পৰ্বত গুৱাহাটীত খেলা হ'ব। তাতে আকৌ যিজন চেম্পিয়ন হ'ব ছেকেণ্ড ৰাউণ্ডত তেওঁ যাব গুৱাহাটীত খেলা। আমাৰ ইয়াত 8দিনীয়া খেলা, 8 দিন খেলা হ'ব আৰু আজি প্ৰথম আৰম্ভ হৈছে। 8 তাৰিখলৈকে ইয়াত খেলা হ'ব। 8 তাৰিখ ফাইনেল হ'ব। 8 তাৰিখৰ ফাইনেলৰ পিছত নেক্সট সপ্তাহত আকৌ এই ফাইনেল চেম্পিয়ন দলটোৱে আমি নেক্সট ৰাউণ্ডলৈ পঠাম।